যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ যে অসমৰ পৰ্যায়ক্ৰমে 10 লাখ ছাত্ৰীক আমি তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধা হোৱাকৈ আৰ্থিক অনুদান প্ৰদান কৰিম। তাৰ পিছত যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি চেষ্টা কৰিছিলোঁ যে কিমান ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে, উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে বা গ্ৰেজুৱেশ্যন দি পেলাই পোষ্ট গ্ৰেজুৱেশ্যন পঢ়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। আমি এটা সমীক্ষা চলাইছিলোঁ আৰু তেতিয়া আমি দেখা পাইছিলোঁ যে প্ৰায় 2 লাখ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব। ইয়াৰ পিছত আমি আৰু এটা বিশেষ বস্তু চাইছিলোঁ বা বিশেষ বিন্দু আমি চাইছিলোঁ যে দ্বিতীয় আৰু তৃতীয় বৰ্ষত কিমান ছাত্ৰ ছাত্ৰী পঢ়ে। আমি যোৱা বছৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা উদাহৰণ চাইছিলোঁ। স্নাতকোত্তৰ প্ৰথম বৰ্ষত যিমান ছাত্ৰ ছাত্ৰীয়ে নাম লগায় তাৰ 30% ছাত্ৰ ছাত্ৰী স্নাতকোত্তৰ দ্বিতীয় বৰ্ষ তেওঁলোকে নপঢ়ে আৰু তেওঁলোকে বিশ্ববিদ্যালয়ৰ পৰা আঁতৰি যায়। তেনেকৈ উচ্চতৰ মাধ্যমিকতো প্ৰথম বৰ্ষত নাম লগোৱা বহুত ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বৰ্ষত নপঢ়ে আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰা বহুত ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ নপঢ়ে। আজি যদি আমি অসমত চাওঁ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লগাইছে, সি উচ্চতৰ মাধ্যমিকে হওক, স্নাতকে হওক, স্নাতকোত্তৰে হওক। কিন্তু যেতিয়া আমি ফাইনেল ইয়াৰত পৰীক্ষা কিমান ছাত্ৰীয়ে দিলে বুলি 3 বছৰ পিছত আমি খবৰ ল'ম, প্ৰায় 30% ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা আঁতৰি যায়। এই আঁচনিখনৰ বিষয়ে দুটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ, তোমালোকক ক'ব বিচাৰিছোঁ। একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছোঁ, অসমৰ আন ঠাইত আজিয়ে এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই, অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব। কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিক আহিব, 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব। মই এই কথাটো এইকাৰণে কৈছোঁ যে দেউতাৰ যিহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে, দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে। গতিকে আজিৰ পৰাই ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব, কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব, বেলেগৰ একাউণ্টত এই টকাটো নোসোমায়। ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম। কেতিয়ালৈকে পাম? যে ফাৰ্ষ্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি ছেকেণ্ড ইয়াৰত নামভৰ্তি কৰিম। ছেকেণ্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰোঁ তেতিয়া আমি ছেকেণ্ড ইয়াৰৰ পইচা পাম। কিন্তু কোনোবাই যদি ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়াহ'লে ছেকেণ্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ। আৰু এটা সৰু ইয়াত চৰ্ত নহয়, পৰামৰ্শ যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব। অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত
যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয় সেই কাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু শৰ্তকেইটা আমি পূৰণ কৰিব লাগিব বছৰত আমি 10 মাহ পাম 2 মাহ গৰম বন্ধ থাকে গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাও আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে এটেন্ডেন্স নাই তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম অন্তত আমি ইউনিভাৰ্সিটিয়ে যিমান এটেন্ডেন্স বিচাৰে হিমানখিনি এটেন্ডেন্স যাতে আমাৰ থাকে ঠিক তেনেকে যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা যি পাব তেওঁলোকেও ডিগ্ৰী সেকেন্ড ইয়াৰতো পাব ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব খালি সেকেন্ড ইয়াৰত অৰ্থাৎ থাৰ্ড সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব ফিফথ সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব মাত্ৰ পোষ্ট গ্ৰেজুৱেট সেকেন্ড ইয়াৰতো নাম ভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব এতিয়া বহুতে মোক কয় সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালো তোমালোকেও পাবা মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব লাগিব কোনোবা সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই মই উত্তৰটো মোৰ এইটো হ'ব তোমালোকেও পাবা মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নাম ভৰ্তি কৰাব লাগিব যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী পঢ়ি থাকোতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব কাৰণ এই পইচাটো আমি এই কাৰণে দিছো যাতে ডিগ্ৰী লৈকে আমি বিয়াত নবহো দেউতা মই বেয়া পাব নেকি আকৌ মই বিয়াত নবহো বুলি কোৱা কাৰণে আমি ডিগ্ৰী লৈকে বিয়াত বহিব নালাগে কিন্তু ইউনিভাৰ্সিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব অৰ্থাৎ আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বিয়াত নবহে সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্সিটি বা বিএডত পঢ়িব তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত লৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত তাত আমি পৰামৰ্শ দিব নুখুজো এতিয়া মোক বহুতে কয় যে মামা লৰাবিলাকৰ কি হ'ব হয়নে কয়নে এইটো কথা লৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি মই লৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলো আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় লৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম মই চিন্তা কৰি আছো যে কি আঁচনি দিলে লৰাবিলাকেও ভাল পাব লৰাবিলাকেও কলেজত পঢ়ি থাকিব গতিকে লৰাবিলাকৰ চিন্তাও মই কৰি আছো আৰু লৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম এই কথাখিনিও মই আজি ক'ব খুজিছো আজি বহুত ছোৱালীয়ে ভাবি আছে যে আমি পোৱা নাই অৰ্থাৎ ভেঞ্চাৰ স্কুল আৰু সেলফ ফাইনেন্সিং স্কিমত পঢ়া ছাত্ৰীখিনিক আমি প্ৰথম অৱস্থাত এই আঁচনিখিনিত লোৱা নাই কিন্তু অহা মাহৰ ভিতৰত আমি এটা সিদ্ধান্ত ল'ম ভেঞ্চাৰ স্কুল কলেজত পঢ়ি থকা ছাত্ৰীখিনিকো এই আঁচনিত জড়িত কৰিবলৈ বা
প্ৰভিন্সিয়েলাইজ কলেজত যিসকলে সেলফ ফাইনেন্স স্কিমত পঢ়ি আছে তেওঁলোকৰ বাবেও অহা মাহত আমি এই আঁচনিটোৰ সম্পৰ্কত সিদ্ধান্ত ল'ম আৰু যিসকলে কিবা কাৰণত বাদ পৰি গৈছে তেওঁলোকে কলেজৰ প্ৰিন্সিপাল বা স্কুলৰ প্ৰিন্সিপালক লগ কৰি পোৰ্টেলত যাতে নিজৰ নামটো পঠিয়াই দিয়ে তাৰ বাবে মই অনুৰোধ কৰিম মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই আজি আমাৰ কামৰূপ মহানগৰ কামৰূপ আৰু মৰিগাঁও জিলাৰ ২৪,৩৮৪ গৰাকী ছাত্ৰী ইয়াত উপস্থিত আছে আপোনালোকৰ প্ৰথম পইচাটো আমি একাউণ্টত দিয়া নাই বেংক ড্ৰাফটত দিছো কিয় বেংক ড্ৰাফটত দিছো তেতিয়াহে আপোনালোকে নতুনকৈ খোলা একাউণ্টখিনিত এই টকাটো জমা দিব আৰু একাউণ্টটো আছে নে নাই এবাৰ পৰীক্ষা কৰিব পাৰিব নহলে প্ৰথমতে মই যদি ইয়াৰ পৰা ইলেক্ট্ৰনিক্যালি টকা পঠাও আমাৰ পৰা টকাটো যাব কিন্তু বেংকত বন্ধ হৈ থাকিব সেই কাৰণে প্ৰথম আঁচনিখন চেক বা ড্ৰাফটত ললে তাৰ পিছৰখিনি আমি বেংকত ডিবিটি কৰি লৈ থাকিলে আমাৰ সুন্দৰ কৰি আঁচনিখন চলি থাকিব মই ছাত্ৰীসকলক অনুৰোধ কৰিম অহাকালি আপোনালোকৰ কলেজত স্কুলত নিশ্চিতভাৱে আপোনালোকে বেংক ড্ৰাফটখন পাই যাব আমি ইতিমধ্যে কলেজক আৰু স্কুলক আমি বেংক ড্ৰাফটবিলাক দি দিছো আপোনালোকক অহাকালি ধুনীয়াকৈ দি দিব আৰু বেংক ড্ৰাফটখন লওঁতে কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা চাহ খাব কিবা খুজে মোক লগে লগে জনাই দিব ঠিক আছে কিবা এটা কৰি অকণমানো যদি ভুলতেও যদি কোনোবাই কিবা কয় মোক লগে লগে আপোনালোকে জনাই দিব আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইমেইল একাউণ্ট আছে লগে লগে আপোনালোকে ইমেইল কৰি দিব তেতিয়া যি ব্যৱস্থা কৰিব লাগে মই কৰিম কিন্তু মই বিশ্বাস কৰোঁ যে কোনেও আজিকালি এইবোৰ কাম নকৰে এইবিলাক প্ৰথা লাহে লাহে আমাৰ সমাজত নোহোৱা হৈ আছে কিন্তু অসমৰ বাকি সমষ্টিত যিসকল ছাত্ৰী বহি আছে তেওঁলোকক মই অনুৰোধ কৰিম আপোনালোকে আজিয়ে চেকখন লৈ যাব অহা কালিলৈকে নথব যেহেতু বাকি স্থানসমূহত কৰবাত 500 কৰবাত 1000 ছোৱালী বহি আছে আজিয়ে যাতে চেকখন লৈ যায় তাৰ কাৰণে মই অনুৰোধ কৰিম